সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 16 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি সন্ধিয়া 5:40 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 8:40 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:13 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:59 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব মকৰ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ কুম্ভীৰৰ অস্থি অগ্নিযোগ হ'ব, অস্তোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:18 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব। আজি আদ্যৰিত হ'লে 7 দিনীয়া শুভকাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:57 পৰা 2:19। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:19 পৰা 3:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোতে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো ক্ষেত্ৰত প্ৰচেষ্টাত সফলতাৰ যোগ দেখা গৈছে। গতিকে আপুনি চেষ্টা কৰি থাকক, চেষ্টাই আপোনাক আজি বিশেষ সফলতা দিব। আজি আৰ্থিকভাৱে আপুনি কিছু সবল থাকিব, গতিকে বৰ বিশেষ ধনৰ অভাৱ নহয়। আজি উপাৰ্জনৰ বাট আপুনি বিচাৰি পাব। বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ হাতলৈ উপাৰ্জন অহা দেখা যাব, কিন্তু শৰীৰৰ কোনোবা অংশত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব ৰাখিব। আজি দিনটোৰ বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে খুব শুভ। গতিকে কোনোবা প্ৰিয় বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। কিন্তু খৰচ নকৰিম বুলি ভাবিও আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব। বিশেষকৈ ঘৰৰ পৰা ওলাই গ'লেই আজি আপোনাৰ খৰচ হোৱা দেখা যাব। ইয়াৰ উপৰিও আজি বিবাহিতসকলৰ বাবে শুভ আৰু প্ৰেম সম্বন্ধৰ বাবেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ক'ৰবাত ধাৰ্মিক স্থললৈও আপুনি যাত্ৰা কৰিবলগীয়া হোৱা দেখা যাব। মন্দিৰ নতুবা কোনোবা আধ্যাত্মিক স্থললৈ আপুনি যাব লাগিব। আৰু আনে আপোনাক গুৰুত্ব দিব সকলো কামত, সকলো কথাত। অন্য ব্যক্তিয়ে এই মেষ ৰাশিৰ ব্যক্তিসকলক গুৰুত্ব দিয়া দেখা যাব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ঘৰত থাকিলে পঢ়াত অকণমান মনোযোগ কমিব, কিন্তু বিদ্যালয়লৈ গ'লে ক'ৰবাত ওলাই গ'লে আপোনাৰ পঢ়াত কিছু পজিটিভ চিন্তাৰ উদয় হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খং বাঢ়িব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰাৰ কিছু প্ৰয়োজন আছে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাগ্যৰ উদয় হ'ব। আকস্মিক কিবা ভাল খবৰে আপোনাক আজি মনত আনন্দিত কৰি তোলাও দেখা যাব। লগতে বিবাহিতসকলে আজি সন্তানৰ
অকণমান যত্ন ৰাখিব লাগিব, নতুবা সন্তানৰ ক্ষেত্ৰত আপুনি কিছু খৰচ কৰিব লাগিব। আজি আত্মীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় বন্ধুৰ পৰা সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি মধুৰ হ'ব, কিন্তু দিনটোৰ শেষৰ ভাগত অকণমান সৰু সুৰা কাজিয়া মতভেদৰ উদ্ভৱ হ'ব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে আজি সময়ৰ অপব্যৱহাৰ কৰিব পাৰে, কিয়নো পঢ়িব বাদ দি বেলেগ কামত ব্যস্ত থকাৰ বাবে আজি সময়ৰ অকণমান অপব্যৱহাৰ হোৱা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। এওঁলোকৰ আজি মনৰ আশাবোৰ বিশেষকৈ পূৰণ হ'ব। যি ভাবি আছে সেই ভাবি থকা মনৰ আশাবোৰ পূৰণ হোৱাৰ আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে দীঘলীয়া যাত্ৰাও হ'ব পাৰে, ক'ৰবাত আপোনাৰ যাবলৈ যাত্ৰা কৰিবলৈ আজি আপোনাৰ মন যাব, ঘৰত কমকৈ মন বহা দেখা যাব। আজি উভতাই পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা এই ৰাশিৰ ব্যক্তিসকলৰ দেখা গৈছে। বাকী অন্য সকলো দিশৰ পৰা শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি খুব শান্ত স্বভাৱৰ হোৱা দেখা যাব, গতিকে বৰ বিশেষ এওঁলোকৰ আজি খং ৰাগ নাথাকে। দিনটোৰ আৰম্ভণি যদিও আপোনাৰ খুব সুন্দৰভাৱে হ'ব, কিন্তু আপোনাৰ দিনটোৰ শেষৰ ভাগত খৰচ অকণমান হ'ব পাৰে, যাৰ বাবে মনত অকণমান চিন্তা বাঢ়িব। আজি আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিয়ে আপোনাক হঠাৎ কিবা ভাল খবৰ দিব, যাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত আজি ভাল এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি উঠিব। আজি আপুনি যিমান পাৰে বিবাদৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। বিবাদত লাগি থাকিলে আপোনাৰ কৰিবলগীয়া কাম বনবোৰো বাকী ৰ'ব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তবোৰ আজি ভাল সিদ্ধান্ত লোৱাই দেখা যাব। সন্ধিয়াৰ সময়খিনি আপোনাৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে অতিবাহিত হ'ব। আজি এই মিথুন ৰাশিৰ ব্যক্তিসকলে শিক্ষাত খৰচ অকণমান কৰিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব। ঘৰত কিন্তু নতুন সম্পত্তি নতুবা নতুন কিবা বয় বস্তু আগমনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে মাতৃক সহায় সহযোগিতা কৰি দিব লাগিব, গতিকে ঘৰৰ কিবা কাম বনেই হওক নতুবা কিবা কাৰণবশতঃ মাতৃক আজি সহায় কৰিবলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰা বস্তু খোৱা লোৱা কৰাৰ পৰা অকণমান আঁতৰত থাকিব। আজি আৰ্থিক স্থিতি বিগত দিনৰ তুলনাত সবল হ'ব, গতিকে বিগত দিনত যদি ধনৰ কিছু অভাৱ চলি আছিল, আজি সেই অভাৱবোৰ কিছু নোহোৱা হ'ব। আজি যিকোনো কাম কৰাৰ পূৰ্বে ঘৰৰ পৰিয়ালৰ সদস্যৰ ছাপোৰ্ট লোৱাটো ভাল হ'ব, কিয়নো অকলে কাম কৰিলে অকণমান বাধা আহিব পাৰে। কিন্তু আজি বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভদায়ক। আজি প্ৰেম সম্বন্ধ বন্ধুত্বৰ সম্বন্ধ আজি খুব সুন্দৰ দেখা পোৱা গৈছে আৰু যিকোনো নতুন কামে আজি আপোনাক লাভ দিব। ছ'চিয়েল মিডিয়াত এই ৰাশি ব্যক্তিসকল খুব আজি এক্টিভ থকা দেখা যাব। ছ'চিয়েল মিডিয়াত হয়তো প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ অতিবাহিত হ'ব পাৰে। নতুন কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব। নতুন নতুন কথা জানিবলৈ নতুন নতুন কিতাপ পঢ়িবলৈ আজি মন যোৱা এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দেখা যাব। জীৱনসংগী আপোনাক আজি কিবা ভাল খবৰ দিয়াও দেখা যাব। বাকী সকলো দিশত শুভ। আজি ক'ৰবালৈ ফুৰিবলৈ মন যাব, বিশেষকৈ মুকলি ঠাইত আপোনাৰ যাব মন যাব বিচাৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি বিশেষকৈ কোনোবা বন্ধুৱে প্ৰশংসা কৰিব আপোনাৰ কাম নতুবা আপোনাৰ ব্যক্তিত্বৰ আজি আনে প্ৰশংসা কৰা দেখা যাব।
আজি কোনোবাই সুখ দুখৰ সহভাগী হোৱাও দেখা যাব। আজি ধন প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক। আজি কৰা ধন ইনভেষ্টে অনাগত দিনত আপোনাক লাভ দিব। পাৰিবাৰিক ক্ষেত্ৰত হাঁহি ধেমালি আৰু ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিমন্ত্ৰণো ক'ৰবাৰ পৰা পাব পাৰে। প্ৰেম সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকলে ইজনে সিজনৰ মনৰ ভাৱ আদান প্ৰদান কৰা দেখা যাব। লগতে জীৱনসংগীয়ে আপোনাক হয়তো ধন দিও সহায় কৰিব পাৰে। আপুনি আজি সকলো কাম কৰিবলৈ সক্ষম হ'ব। আনে কৰিব নোৱাৰা অসাধাৰণ কামো এই সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কৰা দেখা যাব। ঘৰুৱা কামৰ বোজা অকণমান বাঢ়িব। ঘৰৰ কাম বনৰ দায়িত্ব আপুনি আজি ল'ব লাগিব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কিয়নো পঢ়াত আজি এওঁলোকে নিজৰ মতে পঢ়া শুনা কৰিবলৈ সুবিধা লাভ কৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথা আনক খুলি কোৱা দেখা যাব। লগতে আজি বিভিন্ন দিশত আপুনি ভাল খবৰ লাভ কৰিব। একাধিক ক্ষেত্ৰৰ ফালৰ পৰা ভাল খবৰ আপোনাৰ ওচৰলৈ অহাৰ সম্ভাৱনা আছে। ধন সুৰক্ষিত ঠাইত আজি সঞ্চয় কৰাটো ভাল হ'ব, কিয়নো আজি সঞ্চয় কৰা ধন অনাগত দিনত কামত আহিব। দিনটোৰ শেষৰ ভাগত পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। অৰ্থাৎ দিনটোৰ শেষৰ ভাগত পৰিয়াললৈ কিবা ভাল খবৰ অহাৰ সম্ভাৱনা যথেষ্ট আছে। প্ৰেম সম্বন্ধত প্ৰিয়জনে অকণমান আপত্তি কৰিব। প্ৰিয়জনৰ আপত্তি আপুনি আজি পূৰণ কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলে কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি অহা দেখা যাব। কিবা কাৰণবশতঃ কাম হয়তো আধৰুৱা কৰি হ'লে এওঁলোকে ঘৰলৈ উভতি আহিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। পুৰণা বন্ধুৰ সৈতে যোগাযোগ হ'ব। বহুদিন যোগাযোগ নোহোৱা বন্ধুক আজি আপুনি লগ পাব, নতুবা আপোনাৰ সৈতে যোগাযোগ হ'ব। লগতে আজি ঘৰৰ কোনোবা সদস্যক আপুনি ক'ৰবাত হয়তো লৈ যাবলগীয়া হ'ব পাৰে। বিদ্যাত সন্ধিয়াৰ সময়খিনিত একাগ্ৰতা কমিব, গতিকে সন্ধিয়া অকণমান পঢ়িবলৈ মন নাযাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম বন কৰা দেখা যাব। গতিকে যি ভাল পায় সেই কাম বনবোৰ কৰাহে দেখা যাব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ সহায়ত আজি চাকৰি বাকৰিতে হওক, কৰ্মক্ষেত্ৰতে হওক আপুনি সহায় সহযোগিতা লাভ কৰিব। বিশেষকৈ আৰ্থিকভাৱে লাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি কথা বতৰাত মধুৰতা আহিব। আপুনি কোৱা কথাবোৰে আনক মোহিব পাৰিব। লগতে যিকোনো কাম তাৎক্ষণিকভাৱে নকৰিব, কিয়নো কৰি উঠি হয়তো আপুনি পিছত অনুভৱ কৰিব পাৰে। প্ৰেম সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা কথাই মতভেদ আনিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু আজি দিনটো আপোনাৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব। যদিও সৰু সুৰা কাম বনে আপোনাৰ ভাগৰ অনুভৱ কৰাব, কিন্তু কৰ্মক্ষেত্ৰত সফলতা প্ৰাপ্তিৰো আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনো খুব সম্বন্ধীয় ব্যক্তি নতুবা আপোনাৰ মন পচন্দৰ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়খিনিও আপোনাৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে পাৰ হ'ব, নতুবা সন্ধিয়াৰ সময়খিনি আনন্দ আৰু খুব ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি ঘূৰাই পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আৰ্থিক স্থিতিও বিগত দিনৰ তুলনাত আপোনাৰ সবল হ'ব। শিক্ষাত আজি শিক্ষাগুৰুৰ সৈতে সম্বন্ধত মধুৰতা আহিব, গতিকে শিক্ষাগুৰুৰ সৈতে সম্পৰ্ক আজি খুব সুন্দৰ হৈ পৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে
নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি হাঁহি ধেমালিৰে আজি সকলোৰে সৈতে কথা বতৰা কোৱাও দেখা যাব। ধনৰ আগমন হ'ব। আৰ্থিক সমস্যাবোৰ কিছু হ'লেও আজি দূৰ হ'ব। সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ পৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা দক্ষতাবোৰ সমাজত নতুবা আনক দেখুৱাব পাৰিব। আজি মান সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। যি কামেই নকৰক কিয় সেই কামত আপোনাৰ সন্মান বৃদ্ধি পাব। দিনটো খুব ৰোমান্টিক ভাৱতো অতিবাহিত হ'ব। বিগত দিনৰ তুলনাত উপাৰ্জনত অকণমান বৃদ্ধি পাব। লগতে সহকৰ্মীয়ে আপোনাক আজি প্ৰশংসাও কৰিব। ইয়াৰ উপৰিও আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা কামৰ বোজা অকণমান বাঢ়িব। ঘৰত থাকিলে ঘৰুৱা কাম বন প্ৰয়োজনতকৈ বেছি কৰিব লাগিব। ঘৰৰ উত্তৰদায়িত্ব আপোনাৰ আজি বৃদ্ধি পাব। কিন্তু শিক্ষা ক্ষেত্ৰত একেটা বিষয়ত অধ্যয়ন কৰি থাকিব লাগিব। কাৰণ একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰাৰ পিছতহে আপোনাৰ সেই বিষয়ত স্পষ্টতা আহিব। লগতে আজি পিতৃয়ে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। পিতৃয়ে আপোনাক কিবা হয়তো সহায় সহযোগিতা কৰাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল থকা দেখা যাব। বৰ বিশেষ চিন্তাও এওঁলোকৰ নাথাকে। স্বাস্থ্য পাতিটো বিগত দিনৰ তুলনাত আজি সবলতা অনুভৱ কৰিব। আৰু যি পৰিকল্পনাই নকৰক কিয় এই ধনুৰাশি ব্যক্তিসকলে আনক সুধি পৰিকল্পনা কৰা দেখা যাব। ধন হাতত বৰ বিশেষ নাথাকিব। তথাপি এওঁলোকে বৰ বিশেষ চিন্তা নকৰে। আজি যিকোনো কাম খুব সোনকালে কৰা দেখা যাব। গতিকে ক্ষিপ্ৰভাৱে কাম বনবোৰ শেষ কৰিব বিচৰাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধিৰে আজি দিনটো পাৰ হ'ব। লগতে ঘৰৰ কিবা কাম হয়তো আপুনি দায়িত্ব লৈ কৰিবলগীয়া হোৱাও দেখা যাব। ঘৰুৱা কাম কৰিলে অকণমান সময় বেছি লাগিব। কিয়নো সেই কামত আপোনাৰ প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত হ'ব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি অসাধাৰণ কাম কৰি আনক দেখুৱাব পাৰিব। বাকী এই ধনুৰাশি ব্যক্তিসকল মনত আজি উদ্বিগ্নতা থাকিব। কিয়নো কিবা নহয় কিবা কৰাৰ আজি ইচ্ছা থাকিব। আনক দেখুৱাই কিছু ভাল পোৱা দেখা যাব। আনক দেখুৱাওঁতে হয়তো এওঁলোকৰ খৰচো আজি বাঢ়িব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰতো সন্ধিয়াৰ সময়খিনিৰ বাবে অকণমান মধ্যম দেখা পোৱা গৈছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি মাতৃয়ে কিবা ভাল উপদেশ দিব। শিক্ষাৰ ক্ষেত্ৰত মাতৃৰ উপদেশ আজি পাই থাকিব। ঘৰত নতুন সদস্যৰ আগমন হোৱাৰ সম্ভাৱনা দেখা গৈছে। হয়তো নতুন কোনোবা ব্যক্তি আহিব পাৰে। নতুবা নতুন ব্যক্তিৰ আগমনে ঘৰত সুখ সমৃদ্ধিৰে উপচাই পেলাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। কিয়নো সন্ধিয়াৰ সময়ত আপুনি ক'ৰবাত যোৱাৰো হয়তো সুযোগ সুবিধা লাভ কৰিব পাৰে। আজি ধন সম্বন্ধীয় সৰু কথাক লৈ কাৰোবাৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ বৰ বিশেষ আজি খং ৰাগ নাথাকে। শান্ত প্ৰকৃতিৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব। যাৰ বাবে আনে কিবা ক'লেও বৰ বিশেষ তাৰ প্ৰত্যুত্তৰ দিয়া দেখা নাযায়। ঘৰুৱা কাম বন কিন্তু আপুনি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব। ঘৰৰ কাম বনত ঘৰৰ কোনো সৰু সদস্যই আপোনাক আজি সহায় সহযোগিতা কৰাও দেখা যাব। আজি ক'ৰবাত আধ্যাত্মিক স্থললৈও যাত্ৰা হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ পঢ়া শুনাটো আগ্ৰহ থাকিব। গতিকে নতুন বিষয় অধ্যয়ন কৰিবলৈ আজি ইচ্ছা মনত অহা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি অচিনাকি ব্যক্তিও আপোনাক সহায় কৰিব পাৰে। অচিনাকি ব্যক্তিৰ পৰাও উপদেশ নতুবা সহায় প্ৰাপ্তিৰ
সম্ভাৱনা আছে। ইয়াৰ উপৰিও আজি হয়তো আপোনাৰ কিবা কথাই আনক প্ৰভাৱিত কৰিব, গতিকে আপুনি কোৱা কথাই আনৰ পচন্দৰ হ'ব, গতিকে আনে আপোনাক প্ৰশংসাও কৰিব। কিন্তু সমাজত আপোনাৰ লোকপ্ৰিয়তা বাঢ়িব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। অদৰকাৰী চিন্তাই অকণমান হয়তো মনত চঞ্চলতা আনিব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি নতুন সম্পত্তিৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সামাজিক হয়তো আপুনি দায়িত্ব ল'বলগীয়া হ'ব পাৰে। পৰিয়ালতকৈ সমাজৰ দায়িত্ব আপোনাৰ আজি বেছি হ'ব। দিনটো খুব ৰোমান্টিক ভাৱতো অতিবাহিত হ'ব। নতুন নতুন সৃজনাত্মক কামে আপোনাক আগ্ৰহী কৰি তুলিব, গতিকে নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু যি কাম কৰে খুব নিখুঁতভাৱে কাম বনবোৰ কৰা দেখা যাব। শিক্ষা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা তীক্ষ্ণ হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিয়ে আজি শিক্ষা দীক্ষাত কিছু প্ৰশংসা লাভ কৰাব। লগতে আজি ঘৰৰ কোনো নতুন হয়তো সা সম্পত্তিয়ে আপোনাক লাভ দিব পাৰে। আজি আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ ল'ব। লগতে আজি মাতৃপক্ষৰ কোনোবা ব্যক্তিয়েও আপোনাক কিবা সহায় সহযোগিতা কৰিব পাৰে। বাকী সকলো দিশত শুভ। সন্ধিয়াৰ সময়ত আজি আপোনাৰ অকণমান সময়বোৰ অবাবত ব্যয় হ'ব। কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকা সন্ধিয়াৰ সময়খিনিত দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে দীঘলীয়া যাত্ৰা কৰিলে আজি স্বাস্থ্যত অকণমান দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে যত্ন ৰাখিব। আজি কিন্তু সময়ৰ সদুপয়োগ কৰা দেখা যাব। সময়ৰ কামসমূহ এওঁলোকে সময়মতে কৰা পৰিলক্ষিত হ'ব। কিবা কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি হয়তো আনৰ সেই প্ৰতিশ্ৰুতি ৰাখিবলৈ সময় নাপাবও পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কথাবোৰ সোনকালে পাহৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলক ধাৰ্মিক কাৰ্যত আজি অংশগ্ৰহণ কৰা দেখা যাব। মনৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ খুব চেষ্টা কৰিব, গতিকে যি ভাল পায় সেই কাম বনবোৰহে কৰা পৰিলক্ষিত হ'ব। ভাল নোপোৱা কাম বনবোৰ কৰিবলৈ আজি মীন ৰাশিৰ ব্যক্তিসকলৰ মন নাযাব। আজি পৰিয়ালত কোনোবা সম্বন্ধীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। খৰচ অকণমান বাঢ়িব। আপুনি খৰচ নকৰিম বুলি ভাবিও খৰচ কৰিব লাগিব। দিনটোৰ শেষৰ ভাগত এওঁলোকৰ ঘৰত কিবা হয়তো শুভ কৰ্মৰ আয়োজন চলিব পাৰে। লগতে আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এওঁলোকে যিখিনি পঢ়িব সেইখিনি পঢ়াখিনি খুব সোনকালে মনত ৰোৱা দেখা যাব। গতিকে পঢ়া শুনাত বুদ্ধিমত্তা তীক্ষ্ণতা এওঁলোকৰ বৃদ্ধি পাব। আজি ঘৰৰ সদস্যই আপোনাক হয়তো কামৰ বোজা দিব পাৰে, গতিকে নতুন কাম কৰাৰ দায়িত্ব দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।